আপোনালোকে চাই আছে ৰিয়েল ফেক্স আসাম ইতিমধ্যে জিটিৰ ডকুমেন্ট ভেৰিফিকেশন সমাপ্ত হৈছে ফাৰ্স্ট ফেজ যেটো আপোনালোকৰ প্ৰথম মেধা তালিকা ওলাইছিলে তাৰ সকলো ডকুমেন্ট ভেৰিফিকেশন শেষ হৈছে আৰু পিজিটি টু জুন মাহতে শেষ হ'ল কিন্তু ইয়াত অগ্ৰাধিকাৰ নিৰ্বাচনত বহুতৰ এটা কথা ভুল হৈছিল যে বহুতে মেথছত যেটো গ্ৰেজুৱেট টিচাৰ মেথছত তেওঁলোকে এটা বিতৰ্ক হৈ থকাৰ বাবে তেওঁলোকৰ সাবজেক্টৰ বাবে ৰিজেক্ট হৈ যাব নেকি সেইভাবে বহুতে গ্ৰেজুৱেট টিচাৰ সায়েন্সত তেওঁলোকে প্ৰিফাৰেন্স দি দিছিলে কিন্তু আপোনালোকক যদি নিজৰ হোম ডিস্ট্ৰিক্টত চাকৰি লাগে তেনেহলে আপোনালোকে প্ৰিফাৰেন্স 1 ম্যাথমেটিক্স যদি ৰাখিলেহেতেন গ্ৰেজুৱেট টিচাৰ তেতিয়া নিজৰ গৃহ জিলাত আপোনালোকৰ চাকৰি পাবলৈ সুবিধা হ'লতেন কাৰণ এবাৰ যিখিনি 1600-1700 পোষ্ট আছিল ডিস্ট্ৰিক্ট ওয়াইজ বহুত পোষ্ট আছিল গতিকে প্ৰিফাৰেন্স আপুনি যদি বিএসসি মেথছৰে হয় আপুনি মেথছ মেজৰে হয় আৰু প্ৰিফাৰেন্স যদি আপোনাৰ সকলো যেটো আমাৰ সৰকাৰৰ তৰফৰ পৰা আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যেটো লেটেষ্ট আপডেট দিলে নটিফিকেশন যোগে যে যিকোনো এটা সাবজেক্ট থাকিলে হ'ব মেথছ মেজৰ উইথ ফিজিক্স কেমিষ্ট্ৰি অৰ বায়োলজি তাৰ ভিতৰত যদি আপোনাৰ কোনো গণ্ডগোল নাই তেনেহলে প্ৰিফাৰেন্স 1 যদি আপোনালোকে মেথছ দিলেহেতেন তেনেহলে আপোনালোকে নিজৰ গৃহ জিলাত চাকৰি পোৱাৰ সুবিধা হোৱাৰ লগতে অন্য এজন গ্ৰেজুৱেট টিচাৰ সেই পোষ্টত সোমাবলৈ চান্স পালেহেতেন তেতিয়া কাট অফ কমিলেহেতেন আৰু এতিয়া বহুতৰ ক্ষেত্ৰত আমি গম পাইছো যে বহু জিলাত কিন্তু পিছৰ পৰ্যায়ত পুনৰ প্ৰিফাৰেন্সটো হলাবলৈ দিয়া হৈছে আইএছৰ ওচৰ গৈ বহুতে হলাইছেগে কাৰণ নিজৰ গৃহ জিলাত নিযুক্তি পাবৰ বাবে বহুতে এনেকুৱা কৰিছে গতিকে আপোনালোকেও কৰিব পাৰে যি সকলে আপোনালোকৰ ঘৰৰ ওচৰতে আপোনালোকৰ যত ভেৰিফিকেশন হৈছিল আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে প্ৰিফাৰেন্সটো আইএছৰ অনুমতি সাপেক্ষে আপোনালোকে হেতু বদলি কৰিব পাৰে ফাৰ্স্ট প্ৰিফাৰেন্স আপোনালোকে এতিয়া যদি আপুনি ডিস্ট্ৰিক্টত খবৰ কৰিলে সুবিধা দিয়ে তেনেহলে আপোনালোকে যদি গ্ৰেজুৱেট টিচাৰ সায়েন্স ফাৰ্স্ট প্ৰিফাৰেন্সৰ ঠাইত আপোনালোকে যদি গ্ৰেজুৱেট টিচাৰ মেথছ কৰি দিয়ে তেতিয়া আপুনি নিজৰ গৃহ জিলাত সুবিধাটো পালে আৰু লগতে আৰু এটা লাভ হ'ব কি বেলেগ এজন প্ৰাৰ্থীৰ বাবেও নতুনকৈ সেই পোষ্টত সোমাৰ চান্স বাঢ়িব দ্বিতীয় তালিকাত বেলেগ এজন প্ৰাৰ্থী সোমাবলৈ এটা সুবিধা পাব আৰু ভিউজৰ খাতিৰত বহুতে পুৰণি ভিডিও প্ৰচাৰ কৰি এটা অপপ্ৰচাৰ কৰি আছে যে সেকেন্ড লিষ্ট নোলাই তেনেকুৱা কোনো কথা নাই সেকেন্ড লিষ্ট ওলাবই দ্বিতীয় মেধা তালিকা ওলাব খালি দ্বিতীয় মেধা তালিকাত কিমান বেছি প্ৰাৰ্থী সোমাব হেতুৱে আপোনালোকৰ কাট অফ কিমান কমিব হেতু নিৰ্ভৰ কৰিব গতিকে বঙাইগাঁও বা জুৰহাটত বহুতো ৰিজেক্ট হৈছে বুলি আমি গম পাইছো গতিকে যিমান ৰিজেক্ট হ'ব হিমানে কাট অফ কমিব বা হিমানে বেছিকৈ আপোনালোকে যি সকলৰ 2-1 কমি আছে 3 কমি আছে আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু কাট অফৰ ক্ষেত্ৰত বহুতে কৈ আছে যে কাট অফটো আৰ্টছত এতিয়া আপোনালোকে হেতু কথা স্পষ্টকৈ কৈ দিব নোৱাৰে কাষ্ট কেটেগৰি ওয়াইজ বা আৰ্টছৰ নে সায়েন্সৰ হে ষ্ট্ৰীমটো আপোনালোকে চাবলৈ হলে আটাইতকৈ বেছি কোড হৈছে হেতু পটকে ইনফৰমেশন কৈ দিব নোৱাৰি কিন্তু লাকৰ ওপৰত কথা কোনোবাটো এটা কেটেগৰিত 3 পৰ্যন্ত কমি যাব কোনোবাটো 0.25 হে কমিব এনেকুৱা লাকৰ ওপৰত কথা গতিকে আপুনি 3 মান কমি আছে যদিও আপোনাৰ যদি কিবা বিশেষ আপুনি সংস্কৃতৰ হয় বা আপুনি মেথছৰ হয় বা আপুনি কিবা কাষ্ট কেটেগৰি হয় তেনেহলে যে সম্ভাৱনা নাই হেতু আপুনি নুই কৰি দিব নোৱাৰে পাই যাব পাৰে আৰু ওভাৰলেপিং আতৰাবৰ বাবে এবাৰ আপোনালোকে গম পায়ে জিটি পিজিটি যিসকলে পিজিটি ডকুমেন্ট ভেৰিফিকেশন কৰি আহিলে তেওঁলোকক জিটিত মতা হোৱা নাই আৰু ইয়াতো প্ৰিফাৰেন্স জেনেদৰে বাছিব দিছে কিন্তু হিন্দীৰো বহুত তেনেকুৱা হৈ আছে গতিকে মই ভাবিছো হিন্দী ৰিজাল্ট সেকেন্ড মেধা তালিকা ওলোৱাৰ আগতে নিশ্চয় কোৰ্টৰ ৰায়দান আহিব কোৰ্টৰ এতিয়া ৰিজাল্টলৈ সৰকাৰ ৰৈ দিব আৰু বহুতৰ ক্ষেত্ৰত কি কৰিলে বহুত কিন্তু প্ৰথম অৱস্থাত মেথছৰো বহুতক হোল কৰি দিলে যাৰ ফিজিক্স কেমিষ্ট্ৰি বা বায়োলজি যিকোনো এটা সাবজেক্ট আছিল মেথছ মেজৰ লগতে তেনেকুৱা বিলাকক কিন্তু পুনৰ চান্স দিয়া হ'ল তেওঁলোকৰ সেই হোলটো আতৰাই দিয়া হ'ল কিন্তু যাৰ এটাও সাবজেক্ট নাই তেওঁলোকৰ ক্ষেত্ৰতে বস্তুটো ৰিজেক্ট কৰিব বা ভৱিষ্যতে সেই বস্তুটো কোৰ্টৰ ৰায়দানত মীমাংসা হ'ব আৰু মোৰ বোধৰে হিন্দী ৰিজাল্ট ওলোৱাৰ পিছত হিন্দীৰ প্ৰথম ৰায়দান হ'ব তাৰ পিছত ৰিজাল্ট ওলাব তাৰ পিছতে হয়তো দ্বিতীয় মেধা তালিকা উলিয়াৰ ব্যৱস্থা কৰিব কাৰণ তাতো বহুতো ওভাৰলেপিং হৈ আছে প্ৰিফাৰেন্স বাছিবলৈ দিব লাগিব তেতিয়াহে প্ৰপাৰ 1:1 ওলাব আৰু বহুতো ক্ষেত্ৰত কি হ'ল এতিয়া ডিডব্লিউ যেটো ইউপি আৰু জিটি বহুত কিন্তু ওভাৰলেপিং হৈ আছে গতিকে বহুতো ক্ষেত্ৰত বিশেষকৈ গ্ৰেজুৱেট টিচাৰে পোষ্ট ল'ব ডিডব্লিউ ইউপিত না যায় তেনেকুৱা আৰু বহুতৰ ক্ষেত্ৰত কি হয় অনলি যদি বেচেলৰ ডিগ্ৰী এডিআৰই পাস কৰি আছে কোনোবাই তেতিয়া কিন্তু এডিআৰই এই বেচেলৰ ডিগ্ৰীটোত যাব কাৰণ হেতু কাট হেতুৰ গ্ৰেড পে যথেষ্ট বেছি গতিকে তেনেকুৱা নিৰ্বাচন কৰি গলে বহু পোষ্ট কিন্তু ব্লক হৈ থাকি যাব গতিকে সৰকাৰে হেতু এটা গুৰুত্ব দিব লাগে এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰই হওক বা অন্যান্য আধাৰ কাৰ্ডেই হওক তেনেকুৱাৰ ভিত্তিত যদি বেলেগ বেলেগ ডিপাৰ্টমেন্ট সমূহে যি বেলেগ বেলেগকৈ পৰীক্ষা অনুষ্ঠিত কৰি আছে একেজন প্ৰাৰ্থীয়ে যদি ব্লক
কৰি ৰাখে 2-3টা পোষ্ট হেতু যাতে নহয় তেনেকুৱা যদি কিবা চৰকাৰে বিকল্প ব্যৱস্থা বিচাৰে ওভাৰলেপিং নোহোৱাকৈ চৰকাৰে কৰিব লাগে আৰু আপোনালোকেও কোনোবাই যদি আমাৰ মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ক বা আমাৰ সাংবাদিকসকলক লগ পায় এই কথাটো আপোনালোকে আঙুলিয়াই দিবলৈ অনুৰোধ কৰিবলৈ জনাইছো আৰু প্ৰকৃতাৰ্থত 1:1 বা ওভাৰলেপিং আঁতৰিলে কিন্তু বহু যোগ্যজনে চাকৰি পাবলৈ সক্ষম হ'ব তথা আপোনালোকে যিটো কল্পনা কৰি আছে 3-4 মাৰ্কছ কমিবগে নাই তেতিয়াহে কিন্তু কমিব ওভাৰলেপিংটো নহব লাগিব প্ৰকৃতাৰ্থত তেতিয়া আপোনালোকে অলপ কম নম্বৰ বাবে যিসকল থাকি গৈছে গ্ৰেজুৱেট টিচাৰ পোষ্ট নোপোৱাকৈ সকলোৱে কিন্তু পাবলৈ সক্ষম হ'ব আৰু বহুতো চেণ্টাৰত আণ্ডাৰটেকিং লৈছে দুখন এখন হৈছে যিখিনি ডকুমেণ্ট জমা দিছে বা যিখিনি তথ্য ভেৰিফিকেশ্যনত জনোৱা হৈছে সকলো যাতে স্বজ্ঞানে তেওঁ শুদ্ধ দিছো বুলি তেওঁ সহি কৰে তেনেকুৱা আণ্ডাৰটেকিং আৰু পিজিটিৰ ক্ষেত্ৰত আৰু জিটিৰ ক্ষেত্ৰত প্ৰিফাৰেন্স বাছিবলৈ বহুতক এনেকুৱা আণ্ডাৰটেকিং দিয়া হৈছিলে আৰু বহুতৰ ক্ষেত্ৰত হেতু অনলাইনতে কৰি দিছে প্ৰিফাৰেন্স সিস্টেমটো যদি গৈ পিনি কয়গে তেতিয়া কৰি দিছে আৰু কাৰোবাৰ যদি আপোনালোকৰ কিবা সিলি মিস্টেক থাকি গল আপোনালোকে আইএছক লগ কৰি ক'ব পাৰিব এতিয়াও সময় আছে আপোনালোকে কাইলৈ পৰখিলে গৈ কাৰোবাৰ যদি কিবা থাকি গল বস্তু দিবলৈ কিবা ডকুমেন্ট আপোনালোকৰ তাত সাবমিট কৰিবলৈ থাকি গল বা অনলাইন কিবা যদি অসুবিধা আছে আপোনালোকে কিন্তু কাইলৈ পৰখিলে গৈ জনাই দিব পাৰিব আইএছ আপোনালোকে যোনটো জোনত গৈ পিনি ভেৰিফিকেশ্যন কৰিছিলে তাৰ আইএছক লগ কৰি আপুনি যদি আপোনাৰ অসুবিধাটো কয় নিশ্চয় তেওঁ সহায় কৰি দিব গতিকে সময় থাকোতে আপোনালোকে সেইখিনি কৰি ল'ব বুলিও অনুৰোধ জনালো এইখিনি হল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এতিয়া আমি অপেক্ষা কৰিব লাগিব হিন্দী ৰিজাল্ট কেতিয়া ওলাই বা কোৰ্টৰ ৰায়দান দুটা কেতিয়া ওলাই যদি এই জুলাই মাহৰ 15-20 তাৰিখৰ ভিতৰত ওলাই যায় তেনেহলে দ্বিতীয় তালিকাও জুলাই মাহৰ শেষলৈ প্ৰকাশ পাই যাব আৰু পুনৰ আগষ্ট মাহৰ 15 দিন ভিতৰত যদি ভেৰিফিকেশ্যনৰ ডেট দি দিয়ে তেতিয়া আগষ্ট মাহৰ শেষলৈ আগষ্ট সেপ্টেম্বৰ যেহেতু অক্টোবৰতহে দিবগে ৰিজাল্ট তেতিয়ালৈ ফাইনেল মেৰিট লিষ্টখন মাৰি দিব নতুবা আপোনালোকৰ প্ৰফাইলত ৰেডি ফৰ এপইণ্টমেণ্ট নতুবা এক্সেপ্টেড ৰিজেক্টেড এনেকুৱা লিষ্ট মাৰি দিব কিবা এটা তেনেকুৱা মেথড তেওঁলোকে অৱলম্বন কৰিব আৰু অক্টোবৰ মাহৰ 10 তাৰিখ বা আগৰ গতে যদি নিজেই নিৰ্বাচন কৰিবলৈ দিয়ে বিদ্যালয় তেতিয়াহে আপোনালোকে গম পাব যে আপুনি কোন জিলাৰ কোনখন বিদ্যালয়ত চাকৰি লাভ কৰিছে এতিয়া কিন্তু আপোনালোকে সেপ্টেম্বৰতে আপোনালোকে গম নাপাব সেইখিনি কথা আৰু এটা বহুত কোৱেৰি সুধি আছিলে এইখিনিতে মনত পৰিছে বহুতৰ ক্ষেত্ৰত কি হ'ল ডিগ্ৰী বিলাকৰ তেওঁলোকে ফাইনেল সেমিষ্টাৰহে জেৰক্স দিলে বহুতে জনাই আছে তেওঁলোকে মাজৰ যিবিলাক সেমিষ্টাৰ আছে তেওঁলোকৰ জেৰক্স নিদিলে কিবা হ'ব নেকি কোনো তাত আপোনালোকৰ অসুবিধা নাই কোনো ধৰণৰ ৰিজেকচন বা কোনো ধৰণৰ তাত একো আপোনালোকক নাচায় সেইবিলাক কথা কাৰণ ফাইনেল সেমিষ্টাৰতে সকলো লিখা থাকে আপোনাৰ গোটেই বেলেগ সেমিষ্টাৰত কিমান পাইছিলে সকলো ফাইনেল সেমিষ্টাৰ মাৰ্কশিটখনতে উল্লেখ থাকে সেইখন দিলে হ'ব মাজৰ সেমিষ্টাৰ বিলাকৰ নিদিলেও কোনো অসুবিধা নহয় এইখিনিয়ে হৈছে আজি জিটি পিজিটি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিসকলে ফাৰ্ষ্ট আমাৰ চেনেলটো ভিজিট কৰি আছে অনুগ্ৰহ কৰি ৰিয়েল ফেক্টছ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব দৰকাৰী ইনফৰমেশ্যনৰ বাবে ধন্যবাদ